বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতে প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম